হাই, মই আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইটো খাহী মাংস, নেপালী কাটিং খাহী মাংস। মই একেবাৰে সাধাৰণ হিচাপে বনালোঁ, খাবলৈ একেবাৰে সহজ পদ্ধতিত বনালোঁ। তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ। এইটো খাবলৈও বৰ সোৱাদ হয়, নেপালী কাটিং। কাৰণ নেপালী কাটিং বহুতে বেয়া পায়, কিন্তু আমি ভাল পাওঁ খাবলৈ, কাৰণ তাত ছালখিনি থাকে, সেইকাৰণে ভাল পাওঁ। আৰু মই এতিয়া বনালোঁ, লগতে পুৰিও কেইখনমান বনাই ল'লোঁ। খাহী মাংসৰ লগত পুৰি হ'লে খাবলৈ বৰ মজা লাগে, সেয়েহে মই পুৰিৰ লগত খাম। গতিকে মই বনালোঁ, আপোনালোকেও এনেকৈ বনাই খাব। মই এতিয়া এইটো বনালোঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আহকচোন আমি এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই খাহী মাংস লৈ লৈছোঁ, নেপালী কাটিং 1 কেজি। এইখিনি ধুনীয়াকৈ ধুই পেলাই মই হালধি সানি পেলাই থৈ দিছোঁ, মেৰিনেট কৰি পেলাই। আৰু ইয়াক বনাবৰ কাৰণে মোক লাগিব মছলা। গোটা মছলাৰ ভিতৰত শুকান জলকীয়া কেইটামান লৈ লৈছোঁ, তেজপাত এখিলা লৈছোঁ, গোটা জিৰা কেইটামান, ষ্টাৰ এনিছ এটা, লং কেইটামান লৈছোঁ, ডালচেনি এটা লৈছোঁ, সৰু ইলাচি, ডাঙৰ ইলাচি আৰু জাবিত্ৰী অকণ লৈছোঁ। আকৌ বনাবৰ কাৰণে মই এইফালে লৈছোঁ নহৰু। মই নহৰু অকণ বেছিকৈ লৈছোঁ, কাৰণ নহৰু বেছিকৈ দিলে অলপ ভাল লাগে, সোৱাদটো বেছি হয়। আৰু আদা লৈছোঁ, পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ 3টা, আৰু আলু 2টা। মই পিঁয়াজখিনি কুটি ল'ম মিহি মিহিকৈ, আদা আৰু নহৰুখিনি থেতিয়াই ল'ম। বাকী মছলাখিনি মই দিওঁতে কৈ দিম। গেছত কুকাৰটো দি দিছোঁ আৰু মিঠাতেল দি দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ, কাৰণ এইটো খাহী মাংস তেল আছে। এতিয়া মই শুকান জলকীয়া কেইটা ছিঙি দিলোঁ, তেজপাত খিলা দিম ছিঙি, লগতে ইলাচি 2টা, লংখিনি, ডালচেনি, গোটেইখিনি মছলা মই একেলগে দি দিওঁ, আৰু জিৰা, গোটা জিৰা এটা। এইটো অলপ ভাজি লওঁ। এতিয়া মই ইয়াতে পিঁয়াজ দি দিম, কুটি থোৱা পিঁয়াজখিনি। এইখিনিতে মই অলপ সময় ভাজি ল'ম। মোৰ পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াতে মই নহৰুখিনি থেতেলাই থৈছিলোঁ, সেইখিনি দি দিম। লগতে আদাখিনিও দি দিছোঁ, আৰু এইখিনি অকণ ভাজি ল'ম। দুমিনিটমান সময় ভাজি লওঁ। তাৰপিছত ইয়াৰ ওপৰতে মই এতিয়া হালধি দিম। হালধি একেলগে ভাজি ল'লে ভাল হয়, সেইকাৰণে মই একেলগে ভাজি ল'ম। লগতে জিৰা গুড়ি, ভাজি থোৱা জিৰা গুড়ি দেই, আকৌ ধনিয়া গুড়ি অকণ, এইখন মই ভাজি ল'ম। এইখিনিতে মই এতিয়া সোৱাদ অনুযায়ী নিমখ দিম। নিমখ দিলে যেনিবা সোনকালে পিঁয়াজৰ পানীখিনিও এৰি দিব, আৰু ভালো হ'ব। দুই মিনিট মই ভাজি লওঁ। এতিয়া মোৰ পিঁয়াজ মছলাখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত মই মাংসখিনি ঢালি দিম। মিক্স কৰি লওঁ। নেপালী কাটিং মাংস খাবলৈ বৰ সোৱাদ হয়, মই তাকে আজি বনাওঁ। এতিয়া মই এইখিনি কুকাৰৰ ঢাকোনখন এনেই ওপৰতে দি থ'ম, অকণ সময় সিজিবলৈ দিম। এতিয়া এবাৰ লৰাই দিওঁ। আধা ভজা হৈ গৈছে মাংসখিনি। এই সেউজীয়া সেউজীয়া দুডালমান পাত, মোৰ পিঁয়াজৰ নলি আছিলে দুডাল, সেই দুডালো কাটি দিছিলোঁ, সেইকাৰণে অকণ সেউজীয়া সেউজীয়া দেখা পাব। আধা ভজা হৈ গৈছে, তেল ওলাব ধৰিছে। এতিয়া মই আলুখিনিও কাটি থৈছোঁ, আলুখিনিও দি দিম, আৰু এইখিনিও অলপ ভাজি ল'ম।
আকৌ মই ঢাকনিখন কুকাৰৰ ওপৰতে দি থ'ম এনেকৈ অলপ সময়। কাশ্মীৰী লাৰ পাউডাৰ দিছোঁ আৰু এইটো গৰম মছলা দিছোঁ, লগতে দালচেনি লং ইলাচি মই পিচি থৈছিলোঁ এইখিনিও দি দিছোঁ। এইখিনি মই অকণমান গুলি পেলাই তাত ঢালি দিম। ভজা হৈ গৈছে, তেল ওলাইছে, মানে ভজা হৈ গ'ল। এতিয়া মই ইয়াতে মছলাখিনি ঢালি দিওঁ। আৰু অকণমান লৰাই দিম। ধুনীয়া কালাৰ হৈ গৈছে। বেছিকৈ লৰাই থাকিলেও আলুখিনি ভাঙি যাব বুলি ভয় লাগে। এতিয়া মই ইয়াতে গোটা নহৰু কেইফুটামান আৰু পকা জলকীয়া দুটা ফালি দিছোঁ, এইটো ইয়াত দি দিম। লগতে মই এতিয়া পানী দিম। মই গৰম পানী কৰি লৈছোঁ, গৰম পানী দিম, 2 বাটিমান গৰম পানী দিম। আৰু এইখিনি মিক্স কৰি দিম। গৰম পানী দিলে সোৱাদটো বেলেগ হয় আৰু সোনকালে হয়। এতিয়া আমাৰ মাংসটো ৰেডি হৈ গ'ল। মই এটা চিটি লগাই লৈছোঁ, ধুনীয়া কালাৰ হৈছে। এতিয়া মই পাত্ৰ এটাত ঢালি ল'ম। এয়া আমাৰ খাহী মাংস নেপালী কাটিং বনি ৰেডি হৈ গ'ল। কালাৰটো ধুনীয়া লাগিছে, খাবলৈও সোৱাদ হ'ব। মই বনালোঁ, গতিকে আপোনালোকেও এনেকৈ বনাব মোৰ নিচিনাকৈ এবাৰ। একেবাৰে চিম্পুল সাধাৰণ ধৰণে মই বনালোঁ কুকাৰত দি। গতিকে আপুনিও বনাব, এনেকৈ বনাই খাই চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিছে তেনে আপুনি লাইক কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।